চুটিয়া উন্নয়ন পৰিষদৰ 125 কোটি টকাৰ হিচাপ ৰাজহুৱা কৰাৰ দাবীত যোৰহাটত কুন্দিলখানাৰ সংবাদমেল উত্থাপিত একাধিক গুৰুতৰ অভিযোগ। চুটিয়া উন্নয়ন পৰিষদৰ অধীনত আবণ্টিত ধনৰ ব্যৱহাৰৰ সম্পূৰ্ণ হিচাপ ৰাজহুৱা কৰাৰ দাবীত যোৰহাটত সংবাদমেল অনুষ্ঠিত কৰে কুন্দিলখানাই। সংগঠনটোৱে অভিযোগ কৰে যে 2020 চনৰ পৰা চুটিয়া উন্নয়ন পৰিষদৰ জৰিয়তে জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে মুঠ 125 কোটি টকা আবণ্টন কৰা হৈছে যদিও এই ধনৰ ব্যৱহাৰ সম্পৰ্কে স্পষ্ট তথা ৰাইজৰ আগত প্ৰকাশ কৰা হোৱা নাই। সংবাদমেলত কুন্দিলখানাৰ নেতৃত্বই চুটিয়া উন্নয়ন পৰিষদ, সদৌ চুটিয়া জাতি সন্মিলন আৰু চুটিয়া ছাত্ৰ সন্থাৰ একাংশ নেতৃত্বৰ বিৰুদ্ধে বিভিন্ন আঁচনি, গৱেষণাৰ প্ৰকল্প, আন্তঃগাঁথনি উন্নয়ন, সাংস্কৃতিক অনুষ্ঠান আৰু শিক্ষামূলক কাৰ্যসূচীত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰে। সংগঠনটোৰ মতে গৱেষণাৰ নামত আবণ্টিত ধন, আন্তঃগাঁথনি নিৰ্মাণ, সাংস্কৃতিক প্ৰকল্প, শিক্ষাৰ্থীৰ সহায় আঁচনি, গাহৰি ফাৰ্ম, আৱাস গৃহ নিৰ্মাণ আদি বিভিন্ন ক্ষেত্ৰত ধনৰ অপব্যৱহাৰ আৰু স্বজন পোষণৰ ঘটনা সংঘটিত হৈছে। কুন্দিলখানাই দাবী কৰে যে চুটিয়া উন্নয়ন পৰিষদৰ অধীনত বিগত 5 বছৰত আবণ্টিত সমগ্ৰ ধনৰ পূৰ্ণাংগ হিচাপ ৰাজহুৱা কৰিব লাগে আৰু উত্থাপিত অভিযোগসমূহৰ ওপৰত নিৰপেক্ষ তদন্ত অনুষ্ঠিত হ'ব লাগে। সংগঠনটোৱে লগতে মুখ্যমন্ত্ৰী আৰু সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষক বিষয়টো গুৰুত্বৰ সহকাৰে তদন্ত কৰি প্ৰকৃত তথ্য ৰাইজৰ আগত প্ৰকাশ কৰাৰ আহ্বান জনায়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট, AIN লাইভ। সকলোলৈকে কুন্দিলখানাৰ তৰফৰ পৰা বিপ্লৱী অভিবাদন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক শ্ৰদ্ধা জনাইছোঁ। যিহেতু আজি আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিলোঁ আমাৰ সংবাদমেলখন কৰিবৰ কাৰণে। আচল কথা ইতিমধ্যে আপোনালোকক আমাৰ উপদেষ্টা ডাঙৰীয়াই গোটেই কথাখিনি অৱগত কৰিছে। যিহেতু আজি আমি তাৎক্ষণিকভাৱে এই সংবাদমেলখন আমি আয়োজন কিয় কৰিবলগীয়া হ'ল, যে যোৱাকালি আমি দেখিবলৈ পালোঁ কুন্দিলখানাৰ ওপৰত চুটিয়া ডেভেলপমেণ্ট কাউন্সিল, চুটিয়াৰ জাতীয় পৰিষদ, ছাত্ৰ সন্থাকে ধৰি কেইটা সংগঠনে কুন্দিলখানাৰ ওপৰত কিছুমান ভিত্তিহীন তেখেতলোকে তথ্য আৰু ভিত্তিহীন কথা তেখেতলোকে উপস্থাপন কৰিছে। আমি সেয়েহেতু আজি আমি তথ্য সহকাৰে তেখেতলোকক আমি যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি আমি সংবাদমেলখন আয়োজন কৰিবলগীয়া হ'ল। প্ৰথম কথা মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে মহেন বৰা ডাঙৰীয়া কথাটোকে মই পোনছাতে তেখেতক আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। মহেন বৰা ডাঙৰীয়াই যিবিলাক আমাক অভিযোগ আনিছে যে কুন্দিলখানাৰ বিষয়ববীয়াসকল বিভিন্ন অনৈতিক কামত লিপ্ত থকা বুলি তেখেতে আমাক অভিযোগ আনিছে। আমি ক'ব বিচাৰিছোঁ তেখেতে কেৱল মুখেৰে ক'লে নহ'ব, তেখেতে তথ্য সহকাৰে আমি প্ৰমাণ দিবলৈ তেখেতক দাবী জনাইছোঁ। আৰু যদি সাহস আছে তেখেতে কুন্দিলখানাৰ বিষয়ববীয়া যে এই কাৰ্যত যে জড়িত তেখেতলোকে আমাক প্ৰমাণ কৰি দেখুৱাওক। যিহেতু তেখেতৰ বহুত দুৰ্নীতি আছে, এই দুৰ্নীতিখিনি লুকুৱাবলৈ তেখেতলোকে চালে বামে যিখিনি কথা কোবাইছে, চালে বামে যিখিনি ট্ৰেক চেঞ্জ কৰিবলৈ বিচাৰিছে, এইটো কেতিয়াও আমি মানি লোৱা নাযাব। কাৰণ তেখেতলোকে যিমানেই চেষ্টা নকৰক কিয়, মূল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰক কিয়, এই কথাটো কেতিয়াও কুন্দিলখানাই মানি নলয়। আৰু কুন্দিলখানাই এটা কথা স্পষ্ট কৰি দিছোঁ আজি, কুন্দিলখানাই যেতিয়ালৈকে এই 125 কোটি টকাৰ ওপৰত যিটো দুৰ্নীতি হৈছে, 125 কোটি টকাৰ ভিতৰত দুৰ্নীতি হৈছে বুলি আমি কৈ আছোঁ। আমি এই কথাটো কোৱা নাই যে 125 কোটি টকাৰ দুৰ্নীতি হৈছে, কথাটো আমি কোৱা নাই। আমি কৈছোঁ যে 125 কোটি টকাৰ ভিতৰত দুৰ্নীতি হৈছে বুলি আমি কৈছোঁ। যে এই কথাটো তেখেতলোকক আমাৰ প্ৰশ্ন আছিল কি আৰু তেখেতলোকে উত্তৰ দিছে কি? আমাৰ প্ৰশ্ন আছিল তোমালোকে এই 125 কোটি টকাটো ক'ত কোন শিতানত খৰচ কৰিলা, এই হিচাপখিনি ৰাইজক ৰাজহুৱা কৰা। আৰু তেখেতলোকৰ উত্তৰটো কি আছে যে কুন্দিলখানাই এটা অবৈধ সংগঠন আৰু কুন্দিলখানাই নতুনকৈ আহি আমাৰ চুতীয়া জাতিৰ গোটেই জাতিটোৰ আমাৰ মানে আনৰ ওচৰত লজ্জাত কৰিছে, আমাৰ চুতীয়া জাতিটোক বিপদে পৰিচালনা কৰিবলৈ বিচাৰিছে। এই কথাখিনি তেখেতলোকে ক'ব বিচাৰিছে। চুতীয়া মানুহখিনি ইমান দুৰ্বল নহয়। তোমালোকৰ এই মিথ্যাচাৰ, তোমালোকৰ এই লুণ্ঠন কৰাৰ পিছত চুতীয়ালৈ অহা 125 কোটি টকা যি দুৰ্নীতি কৰিছে, তাৰপিছতো তোমালোকৰ কথাত যে পতিয়ন যাব, সেইটো কেতিয়াও চুতীয়া ৰাইজে সেইটো ইতিমধ্যে বুজি পাইছে। আমি এটা কথা ক'বলৈ আহিছোঁ যে আমি তথ্য সহকাৰে কিছুমান কথা কওঁ। এইটো 2018 চনৰ 27, 28, 29 আৰু 30 জানুৱাৰীত গোলাঘাট জিলা আঠখিলীয়াত চুতীয়া ছাত্ৰ সন্থাই এখন অধিৱেশন পাতিছিলে। সেই অধিৱেশনখনত যিজন ব্যক্তিয়ে তাৰ পেণ্ডেলৰ ব্যৱস্থা কৰিছিলে, পেণ্ডেল দিছিলে, সেই পেণ্ডেল মানস টেণ্ট হাউচ, এই টেণ্ট হাউচটোৰ লগত চুক্তি আছিলে 5,63,500 ৰুপিজ। তেখেতক কেৱল 3 লাখ টকা দিয়া হ'ল আৰু বাকী
2,63,500 টকা বিচাৰি বিচাৰি তেখেতে ইননি বিননি কৰি তেখেতৰ ঘৰলৈ বাট কৰি পাবলগীয়া হৈছিল। আৰু অৱশেষত এইখন তেখেতলোকে ডেভেলপমেণ্ট কাউন্সিললৈ চিঠি ৰাখিছিল যে মোৰ 2,63,000 পইচা মোক দিয়া নাই, দিব লাগে। আৰু এই যে 2,63,000 নোপোৱাৰ কাৰণে তেখেতক এই যিবিলাক যে তাতে সামগ্ৰী আনিছিলে, এই সামগ্ৰীবিলাক দোকানীবিলাকে তেখেতক মানে পইচা বিচাৰি তেখেতক জোৰ জুলুম কৰিছিলে। কিন্তু অৱশেষত তেখেতক এই পইচাটো নোপোৱাৰ কাৰণে এই যিবিলাক ধাৰ যে আছিলে, তাত যে টেণ্ট হাউচৰ কাৰণে যিবিলাক যে বস্তু আনিছিলে, ধাৰ মাৰিব নোৱাৰি তেখেতে ছুইচাইড কৰিবলগীয়া হ'ল। আমি কোৱা কথা নহয়, তেখেতলোকৰ ঘৰৰ মানুহে এইখন আমাক দাঙি ধৰিছে, আমাৰ ওচৰত তথ্য আছে। তেতিয়াহ'লে চাওক, এই যিজন দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ, তেখেতক আমি দুষ্কৃতিকাৰী বুলি কৈছোঁ। তেখেতে আনক আঙুলি তোৱাৰ আগত নিজক এবাৰ ভাবি চাওক যে তেখেতে এই মানুহজনক হত্যা কৰিলে নে নাই কৰা, তেখেতৰ কাৰণে এই মানুহজনে হত্যা পথটো বাছি ল'বলগীয়া হ'ল নে নাই হোৱা, এই কথাবিলাক ক'ত গ'ল? প্ৰথম কথা, তেখেতলোকে এইবিলাক খণ্ডন কৰক, তাৰপিছত আনক ক'ব। এইটো চুতীয়া ল'ৰাক তেখেতে এইখিনি কাম কৰিছে, তাৰপিছত তেখেতে ধোৱা তুলসী বুলি নিজকে প্ৰমাণ কৰিবলৈ আহিছে। আমি ক'ব বিচাৰিছোঁ যে যদি দুৰ্নীতি হোৱা নাই, সৰু পথাৰত তেখেতলোকে কালচাৰেল অনুষ্ঠান পাতিম বুলি প্ৰচাৰ পত্ৰিকা উলিয়াই, এইখিনি আমাৰ ওচৰত তথ্য আছে। এই যে নপতাকৈ তেখেতলোকে যে পইচাটো উলিয়াই খালে, কিমান আছিলে এইটো? 30 লাখ টকা, 30 লাখ টকাৰ 15 লাখ টকা ইতিমধ্যে তেখেতে উলিয়াই লৈ গ'ল। তেখেতলোকে অনুষ্ঠানটো কেতিয়া পাতিলে, ক'ত পাতিলে? গোলাঘাটত তেখেতলোকে অনুষ্ঠান পাতিম বুলি পইচা উলিয়াই খালে, ক'ত পাতিলে? এইবিলাক আমি কোৱা কথা নহয়, তেখেতলোকৰ তথ্যৰ পৰা আমি পাইছোঁ। তথ্য কথাখিনি তেখেতলোকৰ পৰাইতো আমি তথ্য পাইছোঁ এই কথাখিনি। তেতিয়াহ'লে তেখেতলোকে এইখিনি মিছাকৈ দিছে নেকি? আমাক মিছাকৈ দিছে নেকি? এই কথাখিনি তেখেতলোকে কওক। আমি কৈছোঁ যে যিবিলাক ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰ পৰিয়ালত যিবিলাকে IBSকে ধৰি পইচা যে পাইছে, প্ৰত্যেকজন ব্যক্তিয়ে পাবলগীয়া হৈছে। কিয়? বেলেগ মানুহ নাছিলে? ইমান দুৰ্নীতি নহয় নেকি? আপোনালোকে কওকচোন। তেখেতলোকক ৰাইজৰ সেৱা কৰিবলৈ কাৰণে তেখেতলোকক দায়িত্ব দিয়া হৈছে। তেখেতলোকে ৰাইজৰ সেৱা নকৰি নিজৰ ঘৰতে গোটেই পইচাখিনি আত্মসাৎ কৰিছে, এইখিনি দুৰ্নীতি নহয় নেকি? আৰু এনেকুৱা বহুত তথ্য আছে আমাৰ ওচৰত। সন্মুখত আহক, তেখেতলোকে বিতৰ্কলৈ আহক। তেখেতলোকৰ যদি সৎসাহস আছে, চালে বাৰে কোবাই কিছুমান কথা ক'লে এইটো মানে অসমৰ ৰাইজক তেখেতলোকে পতিয়ন যোৱাব নোৱাৰে। আমি কথাখিনি এইটো কাৰণে সকীয়াই দিবলৈ বিচাৰিছোঁ যে যদি তেখেতলোকে এনেকুৱা বক্তব্যৰ পৰা বিৰতি থাকক, তেখেতলোকে মূল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰিবলৈ চেষ্টা নকৰিব। তেখেতলোকে চুতীয়াৰ জাতিক যি 125 কোটি টকা হিচাপ দাখিল কৰক, অন্যথা তেখেতলোকে ইয়াতকৈ ভয়াৱহ প্ৰত্যাহ্বান তেখেতলোকে ল'বলৈ সাজু থাকক। আমি অসম চৰকাৰকো বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ যে 125 কোটি টকা যিসকল ব্যক্তিয়ে লুণ্ঠন কৰিছে, 125 কোটি টকাৰ ভিতৰত যিবিলাক দুৰ্নীতি হৈছে, অসম চৰকাৰে সেই দুৰ্নীতিবিলাকৰ ওপৰত তদন্ত কৰক, CM ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰক। তেতিয়া জুলুঙামি কৰি ওলাব আমি কৈ থকা কথাখিনি সঁচা নে মিছা। যদি তেখেতলোকে আমি সংবাদমেল যোগেৰে যদি তেখেতলোকক কৈ থাকোঁ বা তেখেতলোকে আমাক এনেধৰণে কৈ থাকে, তেতিয়া কিন্তু অসমৰ ৰাইজে ইয়াৰ জাষ্টিছ নাপাব। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত এটা ভিজিলেন্স তদন্ত দিয়ক। মুখ্যমন্ত্ৰী ভিজিলেন্স তদন্ত কৰি তেখেতলোকৰ এই দুৰ্নীতিখিনি যে কৰিছে এইখিনি জল পটকৈ ওলাই পৰিব। এই কথাখিনি আমি পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি আৰু আছে, আমাৰ নিয়োগ ডাঙৰীয়া আছে, তেখেতে আপোনালোকক বক্তব্য দাঙি ধৰিব। 125 কোটি টকাৰ যি কেলেংকাৰীৰ কথা আমি দাঙি ধৰিছোঁ, এতিয়া দাঙি ধৰাৰ কাৰণে এদিনৰ পূৰ্বে কুন্দলি খানাৰ বিৰুদ্ধে তেওঁলোকে এক প্ৰেছ মিট দিলে আৰু সেই প্ৰেছ মিটৰ যোগেদি তেওঁলোকে আমাক অবৈধ ঘোষণা কৰিছে। ঘোষণা কৰাৰ কাৰণটো হ'ল যে আমি তেওঁলোকে যিসমূহ দুৰ্নীতি কৰিছে, সেই দুৰ্নীতিসমূহ আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ মাজত দাঙি ধৰিছোঁ। এতিয়া মই চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰাক সুধিব বিচাৰিছোঁ যে এটা সময়ত মহেন বৰাই কা আন্দোলন কৰি বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ অফিচ জ্বলাই জেললৈ যাবলগীয়া হৈছিলে। আজি সেই চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা আজি বিজেপিৰ ঘনিষ্ঠ এক দালালীলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ প্ৰশ্ন উত্তৰ মহেন বৰাই আমাক দিয়ক যে এসময়ত বিজেপি অফিচ জ্বলাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আজি সেই মহেন বৰা জনগোষ্ঠীটোৰ দালালীৰ বিজেপি চৰকাৰ কেনেকৈ হ'ল? আমাক প্ৰশ্ন উত্তৰ লাগে। প্ৰথম চিধা কথা আমি মহেন বৰাক সুধিব বিচাৰিছোঁ যে মহেন বৰাই আমাক উত্তৰ দিয়ক যে মহেন বৰাৰ নেতৃত্বত গাহৰি ফাৰ্মৰ যে কোটি কোটি টকা লুণ্ঠন হ'ল, এই লুণ্ঠনকাৰী হিচাপ দিয়ক মহেন বৰাই আমাক
এই গাহৰি ফাৰ্মৰ কোটি কোটি টকাৰ লুণ্ঠনৰ হিচাপ দিয়ক। মহেন বৰাই আমাক ক'ব নালাগে তহঁতি দুৰ্নীতি কৰিছ, তহঁতি কিবা কৰিছ, তহঁতি বেয়া কাম কৰিছ। আমি সেইটো ব্যক্তিগত হিচাপ আমি বিচৰা নাই মহেন বৰাক, চিধা কথা। মহেন বৰাক যদি আমি ব্যক্তিগত হিচাপ বিচাৰিবলৈ যাওঁ, মহেন বৰাৰ বহুত দুৰ্নীতি কুনীতি আমাৰ মাজত তথ্য আছে, কিন্তু আমি ব্যক্তিগত সংঘাতলৈ আমি যাব বিচৰা নাই। এই সংবাদমেলৰ যোগেদি আমি মহেন বৰাক অপেন চেলেঞ্জ কৰিছোঁ যে মহেন বৰাই প্ৰথমতে গাহৰি ফাৰ্মৰ কোটি কোটি টকাৰ প্ৰথম হিচাপ দিয়ক, চুতীয়া ৰাইজক দিয়ক। কুন্দিল খানা অসমক দিব নালাগে, চুতীয়া ৰাইজত ৰাইজমেল দি কওক। কুন্দিল খানাক নিমন্ত্ৰণ দিব নালাগে। চুতীয়া জনগোষ্ঠীৰ চুক কোণে থকা চুতীয়া জনবসতি অঞ্চলৰ লোকসকলক, চুক কোণে থকা অঞ্চলৰ লোকসকলক নিমন্ত্ৰণ কৰি ৰাইজমেল দিয়ক। সেইটোহে চেলেঞ্জ মহেন বৰাৰ। মহেন বৰাই চেলেঞ্জ কৰিছে তেওঁলোকে লুটি পুটি খাই যি পেট গেৰালা হৈ বহি থকা সেই মহেন বৰাৰ বাহিনীয়ে গৈ একত্ৰিত হৈ সংবাদমেল দিছে দুৰ্নীতি হোৱা নাই বুলি। এইবিলাক হৈছে লুণ্ঠনকাৰী দালালি মহেন বৰা। মহেন বৰাৰ লগতে চুতীয়া উন্নয়ন পৰিষদৰ যিসমূহ বিষয়ববীয়া আছে, তাৰ যিসমূহ অংগভংগী যিবোৰ দালালি আছে, দালালি ঠিকাদাৰ আছে, সেই ঠিকাদাৰৰ হিচাপ মহেন বৰাই কিয় ৰাজহুৱা নাই কৰা? মহেন বৰাই কৰিব লাগিছে কি, কৰিছে কি? মহেন বৰাই কুন্দিল খানা অসমে সুধিছে যে গাহৰি ফাৰ্মত কিমান দুৰ্নীতি হ'ল, কোটি টকা কেলেংকাৰী হ'ল। মহেন বৰাই উত্তৰ দিব লাগিছিলে, যেনেকৈ আমি তথ্য সহকাৰে দিছোঁ যে মহেন বৰাই কোটি কোটি টকা দুৰ্নীতি কৰিছে। কিন্তু মহেন বৰাই কুন্দিল খানা অসমৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত কৰিছে, এনেকৈ হাতত তথ্য লৈ পেলাই দিয়ক। আমি চেলেঞ্জ কৰিছোঁ মহেন বৰাক। মহেন বৰাৰ বিৰুদ্ধে আমি চেলেঞ্জ কৰিছোঁ। ব্যক্তিগত সংঘাত আমি কিন্তু কৰিব বিচৰা নাই, চিধা কথা। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে APSC UPSC যি জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক যি তেওঁলোকে বিনামূলীয়াকৈ পঢ়োৱাৰ যি ব্যৱস্থা কৰিছিলে, তাতো ইতিমধ্যে কোটি কোটি টকাৰ আত্মসাতৰ কথা ইতিমধ্যে আমাৰ অভিযোগ বা আমাৰ ওচৰত তথ্য সহকাৰে আছে। তেওঁলোকে কিমানজন ছাত্ৰ ছাত্ৰীক UPSC আৰু APSC তেওঁলোকে কোচিং দিলে, সেয়া তথ্য দিয়ক, আমাক দেখুৱাই দিয়ক। আমি যিখিনি কথা অভিযোগ কৰিছোঁ তেওঁলোকে দেখুৱাই দিয়ক যে আমি 100 ছাত্ৰ ছাত্ৰী তেওঁলোকে APSC কেলেংকাৰী APSC কোচিং দিছোঁ বুলি কৈছে। কোন অঞ্চলৰ কিমানজন কোনখন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীয়ে APSCত অংশগ্ৰহণ কৰিব পালে, তাৰ তথ্যখিনি আমাক মহেন বৰাই দিয়ক। মহেন বৰাই দিয়ক, চুতীয়া উন্নয়ন পৰিষদে দিয়ক। আজি আপোনালোকে জানে আমাৰ যোৰহাটৰ গৃহ জিলাতে যোৱা 25 বৰ্ষৰ জুনত প্ৰায় 70জন ছাত্ৰ ছাত্ৰী তেওঁলোকে মাতি আনি পেলাই আমাৰ চুতীয়া যিটো কলাকৃষ্টি বিকাশ কেন্দ্ৰ আছে, তাত তেওঁলোকে নিমন্ত্ৰণ কৰি আনিছিলে তেওঁলোকে চ'লাৰৰ নামত ট্ৰেইনিং দিবৰ কাৰণে। কিন্তু আজি পৰ্যন্ত সেই ট্ৰেইনিঙত তেওঁলোকে টকাটো খালে, কিন্তু আজি পৰ্যন্ত তেওঁলোকে তাত তেওঁলোকৰ যি ভাত্তা আছিলে সেই ভাত্তাও নিদিলে, আৰু তেওঁলোকক মানপত্ৰ কিন্তু আজিলৈকে নিদিলে। এয়া কি দুৰ্নীতি নহয়? নিজৰ পৰিয়ালকেন্দ্ৰিক এই দুৰ্নীতি কিন্তু চুতীয়া উন্নয়ন পৰিষদে বন্ধ কৰক, অন্যথা আমি কুন্দিল খানা অসমেতো আমি এই প্ৰতিবাদ আমি ধাৰাবাহিকভাৱে আমি ৰাখিমেই। কিন্তু এই বৰ্তমান এতিয়া চুতীয়া জনবসতি যিসমূহ অঞ্চল আছে, এই অঞ্চলৰ কিন্তু প্ৰতিটো চুক কোণৰ আজি ৰাইজ জাগিছে। আজি এই কাৰ্যসূচী আজি আমি আপোনালোকৰ মাজত অনুষ্ঠিত কৰিছোঁ, সংবাদমেল যোগে যিখিনি প্ৰকাশ কৰিছোঁ, ইয়াৰ আঁৰত কিন্তু আজি আমাক চুতীয়া জনগোষ্ঠীৰ ৰাইজে কিন্তু আমাক সহায় কৰিছে। আপোনালোকক কোনে সহায় কৰিছে? আপোনালোকক দালালিবিলাকে সহায় কৰিছে। য'ত আপোনালোকে কাম কৰিছে তাৰ মানুহে সহায় কৰিছে। যাক CM টিপুলে দিছে তাক আপোনালোকে দালালি হিচাপে লগত ৰাখি থৈছে। কওক নহয় বুলিব, আপোনালোকে আমাক উত্তৰ দিয়ক ইয়াৰ। কিন্তু ইয়াৰ উত্তৰ ফালৰি কাটি আপোনালোকে য'তে ত'তে কোবালে নহ'ব। কুন্দিল খানা অসমে যিটো অভিযোগ আনিছে আপোনালোকৰ প্ৰতি, সেই অভিযোগ নহয় বুলি আপোনালোকে প্ৰমাণ কৰক। সেইটোহে চেলেঞ্জ। আপোনালোকে ব্যক্তিগত যুঁজ কৰিব যদি বিচাৰিছে, সেইটো কিন্তু আপোনালোকক আমি আইনগতভাৱে কিন্তু আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম। আৰু অনাগত দিনত আমি কুন্দিল খানা অসমে যি আপোনালোকে এই দুৰ্নীতি কেলেংকাৰীৰ লগত আপোনালোক জড়িত হৈ কোটি কোটি টকা আত্মসাৎ কৰিলে, এই দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু আমি আইনগত ব্যৱস্থা কৰিম বুলি আজিয়ে আমি কেন্দ্ৰীয় সমিতি আমি বিষয়ভাৱে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিম। মোৰ আৰু মুখ্য উপদেষ্টা মহোদয় আছে, আৰু বহুখিনি বিষয় আপোনালোকৰ মাজত আছে ক'বলৈ, এই কথাখিনি মুখ্য উপদেষ্টা ডাঙৰীয়াই দাঙি ধৰিব। ধন্যবাদ। আজি কুন্দিল খানা অসমৰ কেন্দ্ৰীয় সমিতিয়ে তৰফৰ পৰা যোৰহাট জিলা প্ৰেছ ক্লাব ভৱনত আমি এখন সাংবাদিক মেল দিব বিচাৰিছোঁ। আমি যোৰহাটত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছিলোঁ। আমাৰ চুতীয়া জনগোষ্ঠীৰ উন্নয়ন পৰিষদে চুতীয়া জনগোষ্ঠীলৈ অহা 125 কোটি টকা আমি তেখেতসকলক হিচাপ বিচাৰিছিলোঁ। আমি হিচাপ বিচাৰিছিলোঁ তেখেতসকলৰ পৰা, কিন্তু তেখেতসকলে আমি কালি দেখিছোঁ ছ'চিয়েল মিডিয়া হওক, প্ৰিণ্ট মিডিয়া হওক বা আজিৰ তাৰিখতো ইলেক্ট্ৰনিক মিডিয়া চবতে দেখিছোঁ তেখেতসকলৰ যিটো তেখেতসকলৰ ওচৰত আমি যিখিনি 125 কোটি টকাৰ যিমানখিনি এতিয়া বৰ্তমান উন্নয়ন পৰিষদে খৰচ কৰিলে, তাৰ আমি হিচাপ বিচাৰিছিলোঁ।
যেনেকৈ আমি কিছুমান দুৰ্নীতি দেখিছিলোঁ, তেখেতসকলক অৱগত কৰিছিলোঁ। আমাৰ ওচৰত তথ্য আছিলে, তথ্যৰ ভিত্তিত আমি তেখেতসকলক প্ৰশ্ন সুধিছিলোঁ। কালি কিন্তু তেখেতসকলে প্ৰেছ মিটত দেখিলোঁ তেখেতসকলে বহুত কথাবোৰ আচলতে যিকেইটা আমি বিষয় লৈ আপুনি তেখেতসকলৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছিলোঁ আপোনালোকৰ যোগেদি, তেখেতসকলে কিন্তু প্ৰশ্নকেইটা ফালৈ কাটি বেলেগ প্ৰশ্ন উত্তৰ দিলে আপোনালোকৰ আগত। আমি তেখেতসকলক সুধিছিলোঁ চুতীয়া উন্নয়ন পৰিষদে ইমান টকা পালে, ইমান টকা পাই কি IBS দুখীয়া মানুহে পাইছিলে, কাক কাক দিলে, সেই লিষ্টখিনি আমি বিচাৰিছিলোঁ তেখেতসকলৰ ওচৰত। কিন্তু তেখেতসকলে কালি আমি উন্নয়ন পৰিষদক যেতিয়া চেয়াৰমেন ভাইচ চেয়াৰমেনক আমি তেখেতসকলে চুতীয়া জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেটিভ কৰিছে, তেখেতসকলে প্ৰশ্ন সুধিছিলোঁ। কালি দেখিলোঁ তেতিয়া তেওঁলোকক দেখিলোঁ যে চুতীয়া ছাত্ৰ সন্থাৰ এজন শ্ৰদ্ধাৰ সভাপতি মহেন বৰা ডাঙৰীয়াকে প্ৰেছ মিটত পোৱা দেখিলোঁ। তেখেতৰ প্ৰেছ মিটত মানে খুব কিবা ভাষাই কৈছে, আমি সেই ভাষা প্ৰয়োগ কৰিবলৈ নাযাওঁ। তেখেত এজন সন্মানীয় ব্যক্তি, চুতীয়া জনগোষ্ঠীৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে, আমি সন্মানীয় ব্যক্তি বুলি তেখেতক কৈছোঁ। তেখেতসকলে আমাৰ পোনপটীয়া কেইটামান প্ৰশ্ন আছে। পোনপটীয়া প্ৰশ্নকেইটা আপোনালোকৰ যোগেদি মই সুধিব বিচাৰিছোঁ। মই প্ৰথম প্ৰশ্ন কৈছোঁ প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়াক। প্ৰাঞ্জল ৰাজ খনিকৰ উপাধ্যক্ষ ডাঙৰীয়াক দেখিছোঁ। এইখন আপোনালোকে দেখিছেনে? এইখন তেখেতৰ উপাধ্যক্ষ প্ৰাঞ্জল ৰাজ খনিকৰ ঘৰলৈ যোৱা ৰাস্তাটো ফেভাৰেবলকে 15 লাখ টকা দি বনাইছে। মোৰ প্ৰথম প্ৰশ্ন মানে প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়াক মোৰ প্ৰথম প্ৰশ্ন। তেওঁ কৈছে আমি স্বয়ম্ভূ সংগঠন, আমি আচলতে চুতীয়া জনগোষ্ঠীৰ ৰাইজে আমাক এই তথ্য আমাক যোগান ধৰিছে, ৰাইজে আমাক পইচাও দিছে আজি প্ৰেছ মিট দিবৰ কাৰণে। আমি তেখেতক প্ৰশ্ন সুধিব বিচাৰিছোঁ, এই যে ৰাস্তাটো তেখেতে বনালে, চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে 15 লাখ টকীয়া নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো তেওঁক কোনে এই পইচাটো দিছিলে? চুতীয়া জনগোষ্ঠীৰ ৰাইজে কৈছিলে তুমি উপাধ্যক্ষ হোৱা, তুমি তোমাৰ ৰাস্তাটো বনাই লোৱা। এইটো মোৰ তেওঁলৈ পোনপটীয়া প্ৰশ্ন। এইটো আপোনালোকক দেখালোঁ, এইখন আমাৰ ফটো মাৰি থোৱা আছিলে। দ্বিতীয় প্ৰশ্নটো হৈ গ'ল মোৰ শ্ৰদ্ধাৰ আমাৰ ব্যক্তি, আমাৰ সভাপতি বুলি কয়, এনে চেয়াৰমেন পুলকমল বৰুৱা ডাঙৰীয়া। পুলকমল বৰুৱা ডাঙৰীয়াই এটা মানে ফ্লেটত আছে, তেখেত এটা ফ্লেটত আছে, ফ্লেটত যোনটো ৰাস্তা জনকপুৰ আছিল, সেই ৰাস্তাটোত তেখেতে 5 লাখ টকা ধৰিছে চুতীয়া উন্নয়ন পৰিষদৰ পৰা। সেইটো মোৰ দ্বিতীয় প্ৰশ্ন। এইটো কাৰণে সুধিছোঁ, গুৱাহাটী চহৰত, গুৱাহাটী নগৰত মেয়ৰ আছে, এটা গুৱাহাটী দিছপুৰ সমষ্টিত এটা ডাঙৰ বিভাগ আছে। সেই বিভাগীয় মানুহে কি কৰিছে, চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে গুৱাহাটী এণ্ড কাহিলীপাৰাত তেখেতৰ ঘৰলৈ যোৱা ৰাস্তাটো নামত 5 লাখ টকা লৈছে। এইটো দুৰ্নীতি নহয় নেকি? এজন হয় কোনোবা যদি খুব চুতীয়া জনগোষ্ঠীৰ ৰাইজ আছে, তেওঁলোকে ডেভেলপমেণ্ট কাউন্সিলক বিনম্ৰতাই অনুৰোধ জনাইছে যে আমাৰ ৰাস্তাটো বনাই দিয়ক। আমি ৰাস্তাটো আমাৰ পঞ্চায়তেও পোৱা নাই, চৰকাৰেও আমাক দুখী পোৱা নাই। চুতীয়া সেইটো দায়িত্ব আছে হয় বনাবলৈ, তেওঁৰ নমছতো আছে, কিন্তু পাৰ্চনেল মানে ব্যক্তিগত ৰাস্তাটো বনাবলৈ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল বা চৰকাৰৰ নীতি নিৰ্দেশনা নাই। সেইটো দ্বিতীয় প্ৰশ্ন। আৰু এজন ব্যক্তিয়ে কালি তাত প্ৰশ্ন মানে সুধিছিলে, আমাৰ শ্ৰদ্ধাৰ চুতীয়া জাতি সন্মিলনৰ সভাপতি, তেখেত আমাৰ পেৰেণ্টছ বডি সভাপতি, তেখেতক আমি শ্ৰদ্ধা কৰোঁ। তেখেতৰ ঘৰৰ মুখৰ আগত দুৰ্নীতি কৰিছে, তেখেতে দেখা নাই। সেইটো আচলতে কম লজ্জাজনক বিষয় বুলি মই ভাবিছোঁ। গৰিনাইন ক্ষেত্ৰৰ ৰাইদাংজুৰি, আপোনালোকে শুনিব, গৰিনাইন ক্ষেত্ৰৰ ৰাইদাংজুৰিত বাউণ্ডেৰী ৱালৰ নামত 25 লাখ টকা আৰু ঘৰটোৰ নামত 50 লাখ টকা। এইটো দেখিছেনে? আপোনালোকে চাবগৈ, সেই যোনখন বাউণ্ডেৰী ৱাল বনালে 25 লাখ টকাৰ, তেওঁ ফেক্টৰী আছে, তেওঁ মানে অৱন বৰা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি, তেখেত সহকাৰী সম্পাদক। তেখেতৰ পিতৃ হৈ গ'ল তিতাবৰ সমষ্টিৰ চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য। তেওঁ এটা ফেভাৰেবল ফেক্টৰী আছিলে, অনুজ্ঞাপত্ৰ নথকা
অনুজ্ঞাপত্ৰ নাই, কোনো পঞ্চায়তত এই ফেভাৰ ব্লকটো লগাব নোৱাৰে, তাত অনুজ্ঞাপত্ৰ নাই লেব আছে, নাই কিবা আছিলে, অনুজ্ঞাপত্ৰ নাই। চুতীয়াৰ যি পইচা সেই বাউণ্ডেৰী ৱালত তেওঁ লগালে 25 লাখ টকা, সেই ৱালখন ফেভাৰ ব্লকে লগাই দিলে। আপোনালোকে চাবগৈ, আপোনালোক কোনোবা যদি যায়, আপোনালোকৰ যদি বিষয় বিবেক তাত আছে, নিশ্চয় দেখিব ৰাইদাংজুৰিত আপুনি বাউণ্ডেৰী ৱালখন চাব আৰু 50 লাখ টকীয়া ঘৰটো চাব। দ্বিতীয়টো আহি গ'ল, সেই গাঁওখন আছে, স্কুলখন আছে নিৰঞ্জন চুতীয়া LP স্কুল ৰাইদাংজুৰি, বাউণ্ডেৰী ৱাল, মানে এখন চৰকাৰী স্কুল, দিব পাৰে চৰকাৰী স্কুলত নৰ্মছ আছে, কিন্তু যোনটো ৰাস্তা ৰাইদাংজুৰিলৈ যোনটো ৰাস্তা সোমাই গৈছে গলিটো, একদম জৰাজীৰ্ণ চুতীয়া মানুহ আছে, সেই ৰাস্তাটো বনোৱা নাই, তেওঁ বাউণ্ডেৰী ৱালখন বনাইছে, ফেভাৰ ব্লকে বনাইছে, সেইটো হ'ল 7 লাখ টকা। এইটো আপোনালোকে তাত যদি কোনোবা মিডিয়া আছে এনকুৱাৰী কৰিলে দেখিব কি কেনেকুৱা মানে দুৰ্ভাগ্যজনক। সেই কথাখিনি আমি ক'ব বিচৰা নাই, তেওঁলোকৰ ভাষাই আমি ক'ব বিচৰা নাই, আপোনালোকে নিজে গৈ তদন্ত কৰি দেখিব। আমাৰো তাত মানুহ আছে, আপোনালোকৰ মুখৰ আগতে আপোনালোকক বাইট দিবলগীয়া হ'লে আমাৰ আঞ্চলিক আছে, তাত আপোনালোকক বাইট দিব, আমি তাত ঠিক কৰি দিম। আমি তেওঁলোকৰ নিচিনা এনেকুৱা ভাষা ব্যৱহাৰ কৰিব বিচৰা নাই। দ্বিতীয়টো হৈ গ'ল লক্ষীনাৰায়ণ ক্ষেত্ৰ বনাইছে লখিমপুৰ, লক্ষীনাৰায়ণ ক্ষেত্ৰ আপোনালোকে চাব দেই, লক্ষীনাৰায়ণ ক্ষেত্ৰ যিটো মাটি অৰুণাচল আৰু অসমৰ সীমা বিবাদ চলি আছে। তাত 2019 চনত তাত গুলীয়াগুলী হৈছিলে, মাননীয় গৃহমন্ত্ৰী আহি তাৰমানে মীমাংসা কৰিব পৰা নাই। মোৰ ওচৰত তথ্য আছে, মই ফেচবুকত পেজত দিছোঁ, আপোনালোকে দেখিব। সেই জেগাত 2,60,00,000 টকীয়া বাউণ্ডেৰী ৱাল বনাইছে, 2,60,00,000, য'ত লখিমপুৰৰ পৰা 30 কিলোমিটাৰ সোমাই যাব লাগে। কাগৈ নামটো আছিলে, এক মিনিট হ'ব, কাকৈ নদীৰ কাষত ৰাজগড় বুলি কয়, কাকৈ নদীৰ কাষত, য'ত মানে অৰুণাচল আৰু অসমৰ মানে এইটো এটা স্পকা মানে হেৰি অঞ্চল, মানে এইটো বিবাদ এৰিয়া, মানে তাত যুদ্ধ গুলীয়াগুলী অকল হৈ থাকে। তাত বনাইছে 2,30,00,000 টকীয়া কোনে এটা বাউণ্ডেৰী ৱাল, তাত কৰিছে জাতি সন্মিলনৰ তত্বাৱধানত হৈছে। এইটো তদন্ত কৰক, আপোনাৰ জল পথৰকে দুৰ্নীতি কৰিছে না ওলাই পৰিব। দ্বিতীয় এটা হৈ গ'ল চৰাইদেউ জিলাত দৌল বাগান খনন কাৰ্য, চৰাইদেউ জিলাত দৌল বাগান খনন কাৰ্য, এই পুখুৰী 30 লাখ টকা কোনো আজিলৈকে খনা নাই। সেইটো হৈছে উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়াই কৰিছে। তাৰপিছত আহি গ'ল তিনিচুকীয়া জিলাত মাকুমত জপৰা দগৰা ৰাজহুৱা প্ৰেক্ষাঘৰ, মানে ৰাজহুৱা গৃহ, তাত কৰিলে 45 লাখ টকীয়া, 45 লাখ টকা এটা ঘৰ। আপোনালোকে তাত তদন্ত কৰি দিলে দেখিব, এই ঘৰটো অকণমানি এটা ঘৰ বনাই থৈছে। তাত আপুনি যদি এনকুৱাৰী কৰি গম পাব, সেই ঘৰটো খুব বেছি 10 লাখ টকা পৰা নাই, 45 লাখ টকা এইখন। আপোনাৰ লিষ্ট আৰু আছে, মই গাই দিছোঁ। ল'লে 50 লাখ টকা, বনালে কপি 8,000। আমি সেইদিনা এটা প্ৰগ্ৰেম পাতিছিলোঁ, হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত খুব সুন্দৰকৈ পাছ কৰা চুতীয়া জনগোষ্ঠীৰ ষ্টুডেণ্টক ঢলাজানত এটা প্ৰগ্ৰেম পাতিছিলোঁ, তেখেতসকলক দিব বিচাৰিছিলোঁ। সেইটো কাৰণে এই বুৰঞ্জীখন দিব বিচাৰিছিলোঁ। তেওঁলোকে ক'ৰবাত যদি ডিবেট এটা অনুষ্ঠানত চুতীয়া জনগোষ্ঠী কি আছিল বুলি ক'বলৈ হ'লে, আজিৰ তাৰিখত আপুনি বুৰঞ্জীত অকণমানহে লিপিবদ্ধ হৈ আছে, আজিৰ তাৰিখত অকণমান বুৰঞ্জীত লিপিবদ্ধ হৈ আছে, অকণ লিপিবদ্ধ হৈ আছে। সেইকাৰণে ক'লোঁ যে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ডিবেটত জইন কৰিব, আপোনালোকে বুৰঞ্জী আমাৰ শ্ৰদ্ধাৰ বুৰঞ্জীখিনি দিয়ক। তেখেতসকলে কিন্তু নিদিলে, তেওঁলোকৰ বোলে বুৰঞ্জী এতিয়া নাই। 50 লাখ টকাৰ বুৰঞ্জী মই শ্ৰদ্ধাৰ জাতি সন্মিলনৰ মোৰ শ্ৰদ্ধাৰ নমস্য ব্যক্তি বিপুল হাজৰিকা ডাঙৰীয়ালৈ ফোন কৰিছিলোঁ। তেখেতে ক'লে এতিয়া বোলে আমাৰ ছপা কৰা নাই, কিন্তু এই বুৰঞ্জীখনত ছপা কৰিছিলে। আপোনাৰ ডেটটো দিছোঁ 21 এপ্ৰিল 2007 প্ৰথম, দ্বিতীয় কৰিছিলে 2022 চনত, অকল চনটো দিছে তেওঁলোকে। 2022 চনত 50 লাখ টকা, ইয়াত ডাইৰেক্ট 25 লাখ টকাৰ দুৰ্নীতি কৰিছে, 25 লাখ টকা। তেওঁলোকসকলে সাহস আছে যদি আমাৰ ওচৰত RTI তথ্য আছে, RTI মৰা তথ্য আছে আমাৰ ওচৰত, আপোনালোকক লাগিলে দিম। তেওঁলোকৰ যি সাহস আছে কওক নাই খোৱা বুলি। এইখনত আছে অমিয় কুমাৰ বৰা আৰু জাতি সন্মিলনৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া। এইখন তেওঁলোকৰ দ্বাৰা প্ৰকাশিত হৈছে। আমাৰ ওচৰত তথ্য আছে, দেখাই দিম আপোনালোকক।
আমাৰ এতিয়া আপোনালোকক আমাৰ সাংগঠনিক সচিবে ক'লে আমি হাইকোৰ্টৰ এজন মানে উকিল আছে আমাৰ আইনী উপদেষ্টা কবিৰ শইকীয়া গুৱাহাটী তেখেত আমাৰ সংগঠনৰ আইনী উপদেষ্টা আমাৰ সংগঠনৰ আইনী উপদেষ্টা আমি তেখেতৰ লগত আলোচনা কৰি আছোঁ আমি PIL কৰিমেই এই বস্তুটো যে চুতীয়া জনগোষ্ঠীৰ ৰাইজক যে অন্ধকাৰৰ মাজত ৰাখি আজি পেপাৰে পত্ৰই উলিয়াইছে আমি দুষ্কৃতিকাৰী আমি কিবা আমি এটা কথা আপোনালোকৰ আগত কওঁ তেওঁলোকে আমাক চাৰ্টিফিকেট দিব নালাগে তেওঁলোকে লুতুৰি পুতুৰি দুনিয়াত তেওঁলোকে আমাক চাৰ্টিফিকেট দিব নালাগে তেওঁলোকক নমস্কাৰ জনাইছোঁ আমাক তেওঁলোকে চাৰ্টিফিকেট দিব নালাগে আমাৰ চুতীয়া জনগোষ্ঠী যিসকল নিষ্ঠা আৰু সততাই জনগোষ্ঠী কৰি আছে তেওঁলোকে আমাক চাৰ্টিফিকেট এইটো কাৰণে দিব তেওঁলোকে আজি প্ৰেছ মিটখন পাতিবৰ কাৰণে 1 টকা 2 টকাকৈ আমালৈ সহায় কৰিছে গুগল পে' কৰিছে আজিকালি গুগল পে' দিন নে গুগল পে' কৰিছে সেইকাৰণে তেওঁলোকে আমাক স্বীকৃতি দিব আমাক উন্নয়ন পৰিষদৰ লগত সহযোগ কৰি লুতুৰি পুতুৰি থকা নমস্য ব্যক্তিগজনে আমাক চাৰ্টিফিকেট দিব নালাগে আপোনালোকৰ আগৰ পৰাই তেওঁলোকক মই সহস্ৰ প্ৰণাম জনাইছোঁ এইটো কাৰণে জনাইছোঁ আপোনালোকে আমাক চাৰ্টিফিকেট দিব নালাগে চুতীয়া জনগোষ্ঠীৰ ৰাইজে আমাক চাৰ্টিফিকেট দিব সেইখিনি ক'লোঁ আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে যি কৰা ডাঙৰ সেইটো আকৌ দুৰ্নীতি চলি আছে চাব দেই চুতীয়া জনগোষ্ঠীত ইমান শিক্ষিত ল'ৰা ছোৱালী আছে তাত কাক দিছে মানে উন্নয়ন পৰিষদৰ ভাইচ চেয়াৰমেন জ্যোতিপ্ৰকাশ চুতীয়াৰ পত্নী কস্তুৰী পাঠক আৰু জাতি সন্মিলনৰ সভাপতিৰ পুত্ৰ কনিষ্ঠতম পুত্ৰ কৌস্তৱ হাজৰিকাক দিছে সেই দুটা মানে এই মানে অধ্যয়নত যিখিনি অধ্যয়নৰ যিটো পইচা উলিয়াই আনিলে তেওঁলোক দুজনক দিছে মানে বাকী চুতীয়াসকলৰ আজি তাৰিখত শিক্ষাগত অৰ্হতা থকা মানুহ নাই বুলি ভাবিছে অকল তেওঁলোকেই ভাবিছে আমি শিক্ষাগত অৰ্হতা থকা মানুহ তেওঁলোক দুজনকে দিছে সেইটো আপোনালোকে জলজলপটকৈ ওলাই পৰিছে সেইটো কিহৰ কাৰণে দিছে আৰু কি কৰিছে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996